এতিয়ালৈকে আমি আমাৰ মঞ্জিলটো পোৱা নাই। তে আমাৰ খাৱাৰ যোগাৰ হৈ আছে, চাওক আমার শাহরুখ ভাই বাটন ধুই আছে। আমার একটু জি আলসা ভাই ভাই বহুত আলসিয়া হয় মানুষ। আজি কোন কপালত যে আহিছে ক'ব পৰা নাই আৰু বহুত আলসিয়া সি দিনটো গাড়ীৰ ভিতৰতে থাকে মুঠতে। গাড়ীত বেছি এনেকুৱা সুবিধাও নাই, চাউল দালি সব বেলেগৰ পৰা অনা গৈছে। আৰু এতিয়া দালি আৰু ভাত বনাম, তাৰপিছত চাওঁ কণী পাওঁ নেকি, কণী বিচাৰি যাম এতিয়া। দোকান বোলে এখন আছে, সেই দোকানত যাম এতিয়া কণী বিচাৰি, ইহঁতক দুটা পঠাই দিম। চাই থাকক, আমি ভাত চব্জিখিনি বনাই থাকোঁ। তো আমাৰ ৰেডি হৈ গ'ল, আদা নহৰু জলকীয়া পিঁয়াজ, দালিটো ভাতটো হৈ গ'ল। দালিটো বহাই দিম, তাৰপিছত আলু নহ'লে কণী আনিব পঠাই দিছোঁ। এতিয়া কিবা দুটাৰ এটা পালে হ'ল আৰু মুঠতে। সৰু দোকান না, থাকিবও পাৰে নাথাকিবও পাৰে, কোনো গেৰাণ্টি নাই। সঁচা কৰি আহি পালোঁ, চাহৰ দোকানটো নাই ইয়াতে, এই খাই লওঁ আৰু উপায় নাই। তো ভাতখিনি খাই ল'লোঁ, খাই লৈ এতিয়া আৰু কোনো কাম নাই। চাওঁ এই বিল্ডিংটোৰ ওপৰত যাম, বিল্ডিংটোৰ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাম কেনে লাগে চাওক। মই যোৱা নাই, বহুত দিন আহিছোঁ ইয়াতে, কিন্তু বিল্ডিঙৰ ওপৰত যোৱা নাই, আজি যাম। যাই কিনে চাওঁ ভিউটো কেনে, পূৰা হেৰিটো চাম, ময়ো চাম আপোনালোককো দেখাম। এই জংঘলে জংঘলে যাই আছোঁ আপোনালোকৰ কাৰণে, ইমান দূৰত আহিছোঁ। মই কেতিয়াও এনেকুৱা ৰাস্তাত আহিয়ে পোৱা নাই, আজি ফাৰ্ষ্ট। আৰু ইমানেই ভয়ংকৰ ৰাস্তা, কি ক'ম আৰু, মুঠেদি আৰু ক'ব পৰা ৰাস্তা নাই, এনেকুৱা বেয়া ৰাস্তা। অকলে অকলে আহিলেতো ভয়তে মৰি থাকিলোঁ হয় ক'ৰবাত, লগত আৰু এজন আছে বুলি অলপ সাহসটো আছে, নহ'লে মই আহিবই নোৱাৰিলোঁ হয় অকলে অকলে। খালি জংঘলেদি যাব লাগে। চাওকচোন আপোনালোকে ৰাস্তাটো চাওক কেনেকুৱা, অকল খালি জংঘল আৰু একোৱেই নাই। তো চবকে গুড মৰ্ণিং। আমি পূৰা ৰাতিটো আহিলোঁ, আহি কিনে এতিয়া নাগালেণ্ড পালোঁ। এতিয়া গৈ আছোঁ এতিয়ালৈকে, ৰাতিপুৱা হৈ গ'ল। দৃশ্যটো চাওক আৰু চেহেৰাটো চাওক, অৱস্থাটো কেনেকুৱা হৈছে। সেয়ে ঝৰ্ণাত গা ধুইছিলোঁ, তাৰপিছত আৰু কোনো পানীৰ সুবিধা নাই, আৰু সেনেকৈ গা ধোৱা নাই। আৰু এইফালে ঠাণ্ডাও, বহুত ঠাণ্ডা, পাহাৰীয়া জেগা নাই, খালি ঠাণ্ডা। আৰু ইমান ভয়ংকৰ ভয়ংকৰ জেগা, বহুত ভয় লাগে, মানে বহুত ভয়ংকৰ হেৰি হয়, জংঘল হয়। জংঘলৰ মাজেদি আহিব লাগে, বহুত ভয় লাগে। আমি দুটা গাড়ী আছিলোঁ বুলি অলপ ৰক্ষা, অকলে আহিলেতো মইতো ভয়তে আহিব নোৱাৰিম। অসমত চাওক, অসমৰ দৃশ্য চাওক। ইমান টাইম দেখালোঁ মেঘালয়, নাগালেণ্ড, মণিপুৰ, এতিয়া দেখাই আছোঁ অসমৰ। ওপৰলাই আনিলে ভালে ভালে, ভাবি পোৱা নাছিলোঁ যে আহি পাম বুলি, কিন্তু ওপৰলৈ লৈ আহিলে। তো এতিয়া নাস্তা পানী কৰোঁ, আমি যাই হাত ভৰিটো ধুলোঁ, নাস্তা পানী কৰোঁ। নাস্তা পানী কৰি কেনে এতিয়া চাওক ভাত চব্জি